হেল্ল' গাইজ, মই জিজাছ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল খাৰেম ফাই। আজি মই আপোনালোকক জনাম গাহৰিত কৃমি থাকিলে কি মেডিচিন দিব লাগে। আৰু বহুত মানুহে কৈ থাকে মোৰ গাহৰি 1 বছৰ হৈ গ'ল, ডাঙৰে নহয়। কিহৰ কাৰণে ডাঙৰ নহয়? ইমান আহাৰ ভালকৈ দিওঁ, ইমান ভিটামিন দিওঁ, ইমান দানা দিওঁ, তথাপি মানে মোৰ গাহৰি ডাঙৰ নহয়। বহুত মানুহে সেনেকুৱা মানে ভাবি থাকে। তো আজি মই আপোনালোকক এইটো যি জনাম, আপোনালোকে সেইকলৈকে চাই থাকিলে গম পাব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ৰুকো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যিসকলে মোৰ চেনেলত নতুনকৈ আছে, ছাবস্ক্ৰাইব কৰা নাই, তো ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ টিং মাৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে ৰাতিপুৱা মানে ভিডিঅ' কৰি আছোঁ আৰু বহুত মানুহে মোক সুধি থাকে, দাদা আপুনি কিয় ৰাতিপুৱা ভিডিঅ' কৰি, আপুনি দিনত কিয় ভিডিঅ' নকৰে? তো দিনত মানে ভিডিঅ' কৰিলেহেঁতেন, দিনত মানে মই ডিউটিত যাওঁ, ডিউটিত যোৱাৰ কাৰণে মই দিনত ভিডিঅ' কৰিব নোৱাৰোঁ, ফাৰ্মৰ ভিডিঅ'। তো তাৰ কাৰণে মই ৰাতিপুৱা মানে ফাৰ্মৰ ভিডিঅ'টো মানে কৰিব লগা হয়। ৰাতিপুৱা মানে ভাইটিৰ লগত মানে সদায় মানে ঘূৰি থাকোঁ আৰু ভাইটিয়ে মানে আগত আহি গ'ল, সিফালেদি গ'ল। তো ভাইটিয়ে মানে সিহঁতৰ ঘৰত মানে গৈ আছে আৰু ময়ো মোৰ নিজৰ ঘৰত যাম আৰু এতিয়া মই যাম ৰেবিটৰ পোৱালি চাবৰ কাৰণে। যোৱাকালি মানে দেউতাই মানে চাইছে বোলে, দেউতাই চাই কিনে মানে মোক কৈছে ৰেবিটটো মানে খুব ডাঙৰ হৈ গ'ল। লগতে ৰেবিটৰ যিটো বগা কালাৰ আছে, একফালে কাণটো মানে বগা আছে, একফালে কাণটো মানে ক'লা আছে বুলি কৈছে। তো ময়ো যাই চাওঁ হয় না নহয়, ঘৰৰ ভিতৰত যাই চাওঁ, তেতিয়াহে গম পাব। আৰু এতিয়া যাই আছোঁ ৰেবিটৰ পোৱালি চাবৰ কাৰণে। আৰু আপোনালোকক কৈছিলোঁ গাহৰিত কৃমি থাকিলে কি মেডিচিন খুৱাব লাগে বুলি। তো অলপ পিছত জনাই আছোঁ। আগৰ ৰেবিটৰ পোৱালিটো চাই লওঁ। তেৰে মাতলোকো টানা পহনা। নেটটো খুলি লৈলোঁ আৰু এতিয়া ভিতৰত যাওঁ। মানে টিনটো খুলিব লাগে, কিন্তু মই টিন নুখুলোঁ, ডাইৰেক্টলি সোমাই আহিলোঁ। আৰু ইফালেদি ৰেবিটৰ পোৱালি। এই ধুনীয়া চাওক না, কিমান ধুনীয়া হৈছে চাওক না। এইখন চবচে দেখি বেছি ধুনীয়া। এই যিখন, এইখন পুৰা ধুনীয়া চাওক। একফালে কাণটো মানে ক'লা হৈছে আৰু একফালে কাণটো মানে বগা হৈছে। চাওক না, চাওক কি ধুনীয়া, একদম মজা। ইয়াত মানে 5টা আছে আৰু ইফালেদি এটা মানে ভয় কৰি গৈছে। মই সোমাই অহাৰ লগে লগে মানে ভয় কৰি গৈছে। ইমান ধুনীয়া, মই দেখুৱাই দিলোঁ আপোনালোকক, ওচৰত লৈ কিনে দেখুৱাই দিলোঁ। ক'লা বগা আৰু কাণটো মানে বেছি ধুনীয়া লাগিছে। একফালৰ কাণটো মানে কালা হৈছে, একফালৰ কাণটো মানে বগা হৈছে। বহুত ধুনীয়াকৈ দেখিছোঁ মানে, একদম বিৰাট মজা, চ' বিউটিফুল বহুত। এইটো মানে মোক কামৰাই আছে, এই যিটো এইটো মোক কামৰাই আছে। হেই চ' কিউট। এখন মানে মোক কামৰাই আছে। আৰু ইফালে মাদাৰ, মাদাৰ ইখন মানে মাদাৰ। আৰু ফাদাৰটো ইফালে দি আছে, এই যি ক ফাদাৰটো। তেনেহ'লে আমি আপোনালোকৰ ৰেবিটৰ পোৱালিটো দেখুৱাই দিলোঁ। আৰু এতিয়া যাব লাগিব আৰিয়া লেয়াৰ পোৱালিৰ কাৰণে আহাৰ দিবৰ কাৰণে। আৰু টাৰ্কি পোৱালিৰ মানে চকুটো মানে অলপ মানে কিবা হৈ আছে, তো চৰ্দি লাগি আছে। তো তাৰ কাৰণে দৰৱো দিব লাগিব। তো ফটোত মানে গৈ কিনে দৰৱ কিবা কিবি দি ল'ম। তাৰপিছত আৰু আপোনালোকক জনাই আছোঁ গাহৰিত কৃমি থাকিলে কি মেডিচিন দিব লাগে। তো অলপ পিছত জনাই আছোঁ। আৰু এতিয়া যাই আছোঁ আৰিয়া লেয়াৰ পোৱালিটো চাবৰ কাৰণে। পূৰা চিপকৈ মানে পূৰা কান্দি আছে। তো যাইখিনি চাওঁ, বহুত মানে কান্দি আছে চিপকৈ মানে। আহাৰ চাহাৰ শেষ হৈ গ'ল, তাৰপিছত আৰু পানী চানী শেষ হৈ গ'ল। তো তাৰ কাৰণে মানে পূৰা কান্দি আছে চিপকৈ। এতিয়া নেটটো খুলি লৈ ল'ম। ঐ ক'ত উৰি যাবা তুমি? ক'ত উৰি যাবা? বাহিৰত ওলাই যাব মানে পুৰা চেষ্টা কৰি আছে, চাওক না। বহুত ডাঙৰ হৈ গ'ল আৰিয়া লেয়াৰ পোৱালি। নামি যোৱা। আৰু এইবিলাক চাওক দৰৱটো লৈ ল'লোঁ। আৰু এতিয়া মানে টাৰ্কিবৰ কাৰণে মানে দিব লাগিব দৰৱটো। আৰু এইফালে চাওক না, পুৰা বছৰে আহি গ'ল মানে, একদম চাওক। এইবিলাকে টাৰ্কি হয় আৰু এই সৰুবিলাক আৰিয়া লেয়াৰ পোৱালি। আৰু এইটো মানে বগা কালাৰৰ আৰু এইফালে ক'লা কালাৰৰ। আৰু এইফালে এটা টাৰ্কি মানে বেছি নাই, 5টা আছে। টাৰ্কি পোৱালিটো মানে যিমানখিনি চব চেল কৰি দিলোঁ। যেতিয়া মানে 5টা আছে, সেই 5টা মানে ঘৰৰ কাৰণে ৰাখি দিলোঁ। তো ফাইনেলি মানে দৰৱটো দিয়া হৈ গ'ল। আৰু এতিয়া মানে দানা দিব লাগিব। হাতো মানে দানাকণ দিব লাগিব, মানে দানা দিব লাগিব, দানা। বাপৰে বাপ। দানা দিয়াৰ লগে লগে পুৰা উৎপাত। ইফালে চাওক আৰু ইফালেও চাওক, কিমান দুষ্ট। দানা দিয়াৰ লগে লগে বাপৰে বাপ। মানে গাহৰিবিলাকক মানে মাতি ল'লোঁ। আৰু এতিয়া মানে গাহৰিবিলাকে আহি গ'ল। আৰু ইফালে চাওক 4টা আহি গ'ল। আৰু এটা বা ক'ত আছে নাজানো। ভয়। ফাইনেলি মই এতিয়া আহাৰ ল'ব যাই আছোঁ। আৰু আহাৰটো লৈ আহোঁ, তাৰপিছত আৰু ইহঁতক দি দিম। দানাও মানে শেষ হৈ গ'ল, মানে এনেকুৱা অৱস্থা, মানে দানাও মানে যোৱাকালি শেষ হৈ গ'ল। তো তাৰ কাৰণে মানে আজি মানে দানা দিব নোৱাৰিম। তো আজি আৰু ফাট আৰু ময়লা মিক্স কৰিখিনি দিব লাগিব। ফাট আৰু ময়লা মিক্স কৰি দিম আৰু লগতে ভিটামিনটো দি দিম। মানে ফাইনেলি ইফালে মানে লৈ ল'লোঁ মই ভিটামিনটো, যিটো চাওক এইখন মানে ভিটামিন, এইখন মানে মিক্স কৰিখিনি দিব লাগিব। তেতিয়া এইখন খুলি লৈ ল'ম।
এইখন মানে খুলি লৈছোঁ আৰু এতিয়া ঢালি আছোঁ এক মুখৰা দিব লাগিব। তো এক মুখৰা দিব লাগিব। তো ফাইনেলি মই ঢালি ল'লোঁ আৰু এইখন ঢাকনিটো দিব লাগিব, নহ'লে আৰু মোৰ গেছ যাব, গেছটো উৰি গ'লে মানে বেয়া হ'ব। ভাত এইফালে ভাত, এইখন ভাত ল'লোঁ আৰু এতিয়া ময়লা ল'ব লাগিব। আমাৰ ইয়াত মানে ময়লা বুলি কয়, আপোনাৰ ফালে বা কি কয় কমেণ্ট কৰি জনাব। আমাৰ ফালে ময়লা বুলি বেছি প্ৰায়ভাগে কৈ থাকোঁ মানে। এইফালে দি দিলোঁ, পূৰা হৈ গ'ল আৰু এতিয়া পূৰা মানে মিক্স কৰিব লাগে মানে পূৰা। এতিয়া মানে পূৰা মিক্স কৰি আছোঁ, ইফালে পূৰা মিক্স কৰি আছোঁ। পই 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 আৰু ইফালে ধুনীয়াকৈ মানে দুটা কাই আছে আৰু বাকীবিলাক অহা নাই এতিয়ালৈকে, বাকীবিলাক যে ক'ত আছে এতিয়ালৈকে। তো মাতি আছোঁ, বজাৰৰ পৰা আনে 1 মাহ হৈছে, 1 মাহতে ইমান ডাঙৰ হৈছে চাওক না। তো 5 মাহত আৰু বহুত ডাঙৰ হৈ যাব। তো আপোনালোকে যদি মোৰ নিচিনা যদি দানা খুৱাই থাকে বা ভিটামিন যদি খুৱাই থাকে, তেনেহ'লে আপোনালোকৰ গাহৰিও সোনকালে ডাঙৰ হ'ব। আৰু আপোনালোকক কৈছিলোঁ মই ৰাতিপুৱা আপোনালোকে ভাত আৰু ময়লা মিক্স কৰি দিব নালাগে বুলি কৈছিলোঁ, দানা দিব লাগে বুলি কৈছিলোঁ। যি মানে মোৰ তাতে মানে দানা শেষ হৈ গ'ল, তো তাৰ কাৰণে মই ভাত আৰু ময়লা মিক্স কৰি কিনি দিলোঁ আৰু আপোনালোকক দেখুৱাই দিলোঁ ভিটামিনটো কেনেকৈ দিব লাগে। আপোনালোকে মোৰ নিচিনা যদি ভিটামিন যদি ডেইলি যদি খুৱাই থাকে, তেনেহ'লে আপোনাৰ গাহৰি 5-6 মাহত আৰামছে ডাঙৰ হৈ যাব। আপোনালোকে আৰামছে 15-20 হাজাৰকৈ আপোনালোকে আৰামছে বিক্ৰী কৰিব পাৰিব। ফাইনেলি মই গাহৰিৰ কাৰণে আহাৰটো দি দিলোঁ আৰু এতিয়া আপোনালোকৰ লগত আলোচনা কৰিম গাহৰিত কৃমি থাকিলে কি মেডিচিন দিব লাগে বুলি কৈছিলোঁ। মেডিচিনৰ পিছত এতিয়া আমি আলোচনা কৰিম। তো ফাইনেলি মই ঘিৰিমে টেবলেট লৈ ল'লোঁ আৰু এইটো চাওক মই ধুনীয়াকৈ দেখুৱাই দিলোঁ। এইটো চাওক, তো সপ্তাহত 2বাৰকৈ দিব লাগে, বেছি ডেইলি দিব নালাগে। ডেইলি যদি দিয়ে থাকে তেনেহ'লে ইনফেকশ্যন হ'ব পাৰে। তো তাৰ কাৰণে আপোনালোকক কৈছোঁ এইখন চাওক, ধুনীয়াকৈ চাওক এইখন। তো আপোনালোকক দেখুৱাই দিলোঁ মই ঘিৰিমে টেবলেটটো। গাহৰি বজাৰৰ পৰা আনিব তেতিয়া মানে আপোনালোকে ঘিৰিমে টেবলেটটো দিব লাগে, তেতিয়াহে আপোনালোকৰ গাহৰিটো মানে ভালকৈ আহাৰ খাব পাৰিব, ডাঙৰ হ'ব পাৰিব। বজাৰৰ পৰা অনাৰ লগে লগে মানে ঘিৰিমে টেবলেট দিব লাগে বুলি বহুত মানুহে নাজানে। তো আপোনালোকক আজি জনাই দিলোঁ। এইখন চাওক ঘিৰিমে টেবলেট, এই ঘিৰিমে টেবলেটটো মানে আপোনালোকে খুৱাব লাগিব। সপ্তাহত মানে 2বাৰকৈ দিব লাগিব। টেবলেটৰ পৰা মানে 3 ভাগ কৰি দিব লাগিব। আপোনালোকে মানে একদম গোটেইকেইটি এটাটো মানে দিব নালাগে। এটা যদি দি দিয়ে গাহৰি পোৱালি মানে ইনফেকশ্যন হৈ কিনে মানে মৰিব চান্স থাকে। এটাৰ পৰা 3 ভাগ কৰি দিব লাগিব। এইখন চাওক আৰু পিছফালে দেখুৱাই আছে আপোনালোকক, এইখন চাওক ধুনীয়াকৈ মই দেখুৱাই দিলোঁ। বহুত মানুহে কৈ থাকে মই গাহৰি 1 বছৰমান হ'লোঁ, গাহৰি পোহাটো বহুত আহাৰ দি আছোঁ, বহুত ভিটামিন দিওঁ, বহুত দানা দিওঁ, তথাপিও মানে মোৰ গাহৰিটো মানে ডাঙৰ নহয়। তো বহুত মানে সেইটো মানে ভাবি থাকে। তো আপোনালোকে ভাবিব একো দৰকাৰ নাই। গাহৰি অনাৰ লগে লগে আপোনালোকে ঘিৰিমে টেবলেটটো দিব নাপাহৰিব। আপোনালোকে যদি ঘিৰিমে টেবলেটটো যদি দিয়ে, তেনেহ'লে আপোনাৰ গাহৰিটো সোনকালে ডাঙৰ হ'ব। মানে দানা চানা যদি খোৱালেও মানে গাহৰি ডাঙৰ নহয়, তেনেহ'লে আপোনালোকে নিশ্চয় ভাবিব পাৰে যে কৃমি আছে, সেই কৃমিৰ কাৰণে মানে মোৰ গাহৰিটো ডাঙৰ নহয় বুলি আপোনালোকে ভাবিব পাৰে। আপোনালোকে কৈ থাকে মোৰ গাহৰি ডাঙৰ হোৱা নাই, মোৰ গাহৰি কিয় ডাঙৰ নহয়, 1 বছৰ হৈ গ'ল, ইমান দানা খাওঁ, ইমান ভিটামিন খাওঁ, তথাপিও মানে মোৰ গাহৰি ডাঙৰ নহয়। কিন্তু আপোনালোকে ক'ত ভুল হৈ আছে আপোনালোকে এইটো নাজানে। গাহৰিত মানে কৃমি থাকে, সেই কৃমিটো যদি আপোনালোকে যেতিয়ালৈকে মাৰি নিপেলায়, তেতিয়ালৈকে আপোনাৰ গাহৰিটো হাজাৰে দানা খাওক, হাজাৰে ভিটামিন খাওক, ডাঙৰ নহ'ব। আৰু 3 মাহৰ পিছত আৰু কোনটো চিৰাপ দিব লাগে সেইটোও মই জনাই আছোঁ। চিৰাপো মই আনিছোঁ লগতে। গাহৰিৰ পোৱালি বজাৰৰ পৰা আনি কিনি 3 মাহ হৈ যাব, তেতিয়া আপোনালোকে এইখন চিৰাপ খুৱাব লাগিব। এইখন চিৰাপ খুৱালেহে আপোনাৰ গাহৰিটো সোনকালে ডাঙৰ হ'ব। 3 মাহ হোৱাৰ পিছতো মানে গাহৰিত মানে কৃমি থাকে, সেই কৃমিটো মানে মাৰিবৰ কাৰণে আপোনালোকে এইখন চিৰাপ খুৱাব লাগিব। 3 মাহ হোৱাৰ লগে লগে মানে কৃমিৰ টেবলেটটো দিয়া বন্ধ কৰিব লাগে, কৃমিৰ চিৰাপটো দিব লাগে। আৰু কৃমিৰ চিৰাপটো মানে 3 মাহ যেতিয়া হ'ব তেতিয়াহে মানে দিব লাগিব। 3 মাহ নোহোৱালৈকে মানে আপোনালোকে কৃমিৰ টেবলেটটো দিব লাগিব। আৰু 3 মাহ যেতিয়ালৈকে হৈছে তেতিয়াহে আপোনালোকে কৃমিৰ চিৰাপটো দিব লাগিব। আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলোঁ, এইখন চাওক, এইখনে হয় কৃমিৰ চিৰাপ। ধুনীয়াকৈ দেখুৱাই দিলোঁ। আপোনালোকক মই চিনেমেটিক্সত দেখুৱাই আছোঁ কৃমিৰ চিৰাপটো, তো আপোনালোকে চাই ল'ব। মই আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলোঁ কৃমিৰ চিৰাপটো, মানে চিনেমেটিক্সত আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিলোঁ। আৰু এইখন চিৰাপ কেনেকৈ খুৱাব লাগে তো আপোনালোকক জনাই আছোঁ। আপোনালোকে জাকে খুৱাব পাৰে, তো তাৰ কাৰণে আপোনালোকৰ গাহৰিত মানে ইনফেকশ্যন হ'ব পাৰে। তো তাৰ কাৰণে আপোনালোকক জনাই আছোঁ এইখন চিৰাপ কি চিষ্টেমত খুৱাব লাগে। আপোনালোকে এইখন চিৰাপ আপোনালোকে সপ্তাহত 2বাৰকৈ খুৱাব লাগিব। 1 মুখৰাকৈ দিব, ৰাতিপুৱা বা আবেলি এনেকৈ আপোনালোকে দিব। এটা মানে টাইম মিলি ল'ব, আপোনালোকে এটা টাইম ফিক্স কৰি ল'ব, তেতিয়া আপোনালোকে টাইম হিচাপে আপোনালোকে এইখন চিৰাপটো দিব লাগিব। আৰু সপ্তাহত 2বাৰকৈ দিব, আপোনালোকে সদায় দিব নালাগে। সদায় যদি দিয়ে থাকে তেনেহ'লে আপোনাৰ গাহৰিটো ইনফেকশ্যন হৈ
কিন্তু বেমাৰ হ'ব চান্স থাকিব। তো তাৰ কাৰণে আপোনালোকে কৈ আছোঁ, আপোনালোকে ইখন চিৰাপ যদি দিয়ে খুব সাৱধানত মানে চিৰাপটো দিব লাগিব। আপোনালোকে এনি টাইম দিব নোৱাৰিব, আপোনালোকে আৰু টাইম হিচাপে দিব লাগিব। যেতিয়া আপোনালোকে টাইমটো ফিক্স কৰি ল'ব, সেই টাইমমতে আপোনালোকে ইখন চিৰাপটো দিব লাগিব। 3 মাহ আগত আপোনালোকে এইখন চিৰাপ নিদিব, 3 মাহ যেতিয়া কমপ্লিট হ'ব তেতিয়াহে আপোনালোকে এইখন চিৰাপ দিব লাগিব। 3 মাহ হোৱাৰ আগত আপোনালোকক দেখুৱাই দিছিলোঁ মই টেবলেটৰ বিষয়ে, এই টেবলেটটো আপোনালোকে 3 মাহ হোৱাৰ আগতে দিব লাগিব। যদি আপোনালোকৰ গাহৰি 3 মাহ কমপ্লিট হৈ যাব তেতিয়া আপোনালোকে ইখন চিৰাপ দিব লাগিব। আপোনালোকক ধুনীয়াকৈ নামটো দেখুৱাই দিলোঁ, আপোনালোকে স্ক্ৰীনশ্বট কৰি ল'ব পাৰে। স্ক্ৰীনশ্বট কৰি লৈ কিনে আপোনালোকে ডক্টৰ তাতে গৈ কিনে আপোনালোকে এইখন চিৰাপ কিনি আনিব পাৰে। এইখন চিৰাপ বেছি নহয়, এইখন চিৰাপ 38 টকাকৈ লয়। 38 টকা লৈ এইখন চিৰাপ আপোনালোকে 38 টকাতে আৰামছে আপোনালোকৰ গাহৰিটো ডাঙৰ কৰিব পাৰিব। আপোনালোকে যদি গাহৰিটো মানে সোনকালে যদি ডাঙৰ কৰিব বিচাৰে তেনেহ'লে আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। আপোনালোকে যিমানখিনি দানা দিব পাৰিব, যিমানখিনি আহাৰ দিব পাৰিব, সিমানখিনি আপোনালোকৰ গাহৰিটো সোনকালে ডাঙৰ হ'ব। আপোনালোকে দানাটো মানে ভালকৈ দিব লাগিব আৰু আহাৰবিলাক মানে ভালকৈ দিব লাগিব আৰু ভিটামিনবিলাক ভালকৈ দিব লাগিব। টাইম আপোনালোকে দিব লাগিব। টাইম যদি আপোনালোকে যদি দানাবিলাক যদি আহাৰবিলাক যদি ভিটামিনবিলাক যদি দি থাকে তেনেহ'লে সোনকালে গাহৰিটো ডাঙৰ হ'ব। তেতিয়াহে আপোনালোকৰ গাহৰিটো সোনকালে ডাঙৰ হ'ব আৰু তেতিয়া আপোনালোকে সোনকালে গাহৰিটো বিক্ৰী কৰিব পাৰিব। তো আপোনালোকক মই ভালকৈ জনাই দিলোঁ আৰু মেডিচিনৰ বিষয়ে ভালকৈ জনাই দিলোঁ। গাহৰি যিটো ক্ৰীম আছে সেই ক্ৰীমৰ টেবলেটটো মই ধুনীয়াকৈ জনাই দিলোঁ আৰু চিৰাপৰ বিষয়ে ধুনীয়াকৈ জনাই দিলোঁ। তো আজিৰ ভিডিঅ' বেছি দীঘল নকৰোঁ, ভিডিঅ' চাই এনেকৈ যদি ভালকৈ তেনেহ'লে কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগক টিং টাং মাৰি দিব। তো লগ পাই আছোঁ নেক্সট টাইম। আজিৰ কাৰণে বাই বাই।